70 আচ্ছা মানে অকশনৰ প্রাইস কৈছো এয়া এয়া রাখা হয়েছে আপনার 2 লাখ 2 লাখ এখন 220 220 সোনালিকা এখন এটু মহিন্দ্রা ট্রেক স্টার এটু 170 আচ্ছা এখন হল সোনালিকা 18 মডেলৰ হয় এটু 220 রাখা হয়েছে সব রানিং আছে না সব রানিং হয় সব রানিং আছে বাকি বডি জি আছে তেনেকা নিব লাগিব আপোনালোকে হয় জি জেনেকা আছে জেনেকা তেনেকাই পাবো কাগজ পাতি আমি ফাইনান্সৰ পৰা যেটো এনওসি দিব লাগে অকশন লেটাৰটো এটো আমি দি দিম এটুৰে যে 20 ফুটি 18 ফুটি বা 22 ফুটি এটো হল একচুয়ালি 20 ফুটি হয় এটো 2 লাখ টকা কিছু অনলি 120 আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত এক ভাল লগা উপস্থাপন লৈছো বহুতে আসলতে কমেন্টত বা ইনবক্সত মেসেজ কৰিছিল যে দাদা ডাইৰেক্ট ফাইনান্সৰ পাৰ্কিঙত সোমাব যে ফাইনান্সে যে গাড়ী টানি আনে সেই পাৰ্কিঙত সোমাব আজি ফাইনান্সে গাড়ী টানি অনা পাৰ্কিঙত সোমাইছো আৰু শ্ৰীৰাম ফাইনান্সৰ এয়া বৃহৎ পাৰ্কিং আৰু তেওঁলোকে গাড়ীসমূহ টানি আনিছে শ্ৰীৰাম ফাইনান্সত যি ফাইনান্স হয় আৰু সব মানে কিস্তি মাৰিব নোৱাৰা সকলক আসলতে তেওঁলোকে 3টা 4টা বা 5টা কিস্তি লেফ্ট হৈ যোৱাৰ পিছত এইটো অথৰিটি থাকে আপুনি যেতিয়া গাড়ী এখন নতুন ল'ব তাতে আপুনি সিগনেচাৰ কৰি সেই অথৰিটিটো দি দিব লাগে যে ইমানটা কিস্তি ফেল হোৱাৰ লগে লগে গাড়ী টানি লৈ আহি যাব গতিকে এয়া জেচিবি চাওক আপোনালোকে হকলেণ্ড আছে ইয়াতে 2024 চনৰ আছে গতিকে ফাইনান্সৰ গাড়ীসমূহ কি হয় বেছিভাগ নতুন মডেলৰ আছে 24-25 মডেলৰ গাড়ী বেছি থাকে আৰু এইগৰাকী দাদা আছে স্ক্ৰীনতটো মই দেখুৱাই আছো যে কি ষ্টক আছে সেকেন্ড হ্যান্ড ট্ৰেক্টৰৰ পৰা আৰম্ভ কৰি সকলো মডেল ইয়াতে আপোনালোকে পাই যাব সকলো গাড়ী পাই যাব মানে কমাৰ্চিয়েল সেগমেন্ট আৰু প্ৰাইভেট সেগমেন্ট সকলো সামৰি আজি ভিডিও দেখুৱাম আহকচোন চাও যে ফাইনান্সৰ পাৰ্কিঙত কিমান দাম হয় আমিতো এনে নৰ্মেল ডিলাৰৰ ভিডিও আমি কৰিছো কিন্তু এনে ডাইৰেক্ট ফাইনান্সৰ পাৰ্কিং কৰা নাই গতিকে আমি ক'ৰ পৰা আৰম্ভ কৰিম হকলেণ্ডৰ পৰা আৰম্ভ কৰিম হকলেণ্ডৰ পৰা ইয়াৰ পৰা আৰম্ভ কৰিম আপোনাৰ নাম জনাই দিব আগতে আচ্ছা ঠিক আছে হয় মোৰ নাম নজৰুল ইছলাম হয় মই শ্ৰীৰাম ফাইনান্সৰ ব্ৰাঞ্চ মেনেজাৰ হয় আচ্ছা হোজাই ব্ৰাঞ্চৰ না হোজাই ক'ত আছে হোজাই ব্ৰাঞ্চটো আছে আপোনাৰ হোজাই মেইন ৰোডত আচ্ছা এছবিআই মেইন ব্ৰাঞ্চৰ ওচৰতে অপোজিট সাইডত আছে এক্সিস বেংক এইটো বিল্ডিংৰে সেকেন্ড ফ্লোৰত আমাৰ শ্ৰীৰাম ফাইনান্সৰ ব্ৰাঞ্চ হয় আপুনি স্বত্বাধিকাৰী হয় হয় মই ন আপোনাৰ আন্ডাৰতে গোটেই ফাইনান্সটো হেৰি হৈ আছে পাৰ্কিংৰ মালিক হয় একে আপুনি পাৰ্কিংৰ মালিক স্বত্বাধিকাৰী হয় ন আচ্ছা আপোনাৰ আন্ডাৰতে আহে গাড়ীসমূহ গতিকে আহিলেতো ডিসকাউন্ট হ'ব দাম চাম কমিব নে নাই 100% কমিব আপোনাৰ ফাইনান্সৰ যেতিয়া ৰিকভাৰি গাড়ীৰ যেতিয়া অকশন হয় অকশনৰ পৰা কিনি নিহে ডিলাৰত বিক্ৰী কৰে বেছিভাগ গাড়ী গতিকে ইয়াত নিশ্চয় কম দামতে পোৱা যায় অকশনতে দেখাই দি আছো আজি যে অকশনত যেতিয়া অকশন হ'ব তেতিয়া আপোনালোকে আহিব পাৰিব অকশনৰ কাৰণেও যোগাযোগ কৰিব পাৰিব ন আচ্ছা এয়া 24 চনৰ হকলেণ্ড না এটো 24ৰ লাষ্টৰ হয় আচ্ছা 24ৰ লাষ্টৰ হয় মানে 25ৰে হয় 25ৰে ক'ব নোৱাৰি একচুয়ালি 24ৰ লাষ্ট টানা গাড়ীটো টানা গাড়ী হয় একদম রানিং কন্ডিশন হয় আচ্ছা ইয়াতে আছে সব না এ চাওক আপোনালোকে মানে বেছি দিনৰ পুৰণা নহয় চাওক আপোনালোকে এয়া এটা 24ৰ আপোনাৰ লাষ্টৰ হয় একদম অক্টোবৰ নৱেম্বৰ গাড়ী হয় আচ্ছা ঠিক আছে নতুন তো 70 লাখ মান পৰি যায় নতুন এপ্ৰক্স 70 লাখ মান আহি যায় এপ্ৰক্স 70 লাখ পৰি যায় সেকেন্ড হ্যান্ড কিমান ৰাখিছে এইটো আমি ৰাখিছো ৰিজাৰ্ভ প্ৰাইস ৰাখিছো আপোনাৰ 35 লাখ না আৰু কিবা এটা নেগোচিয়েবল হ'ব যদি তেনেকে এটা ভিডিও চাই কোনোবাই আহে তাৰ কাৰণে আমি 1 লাখ টকা আৰু এক্সট্ৰা মই ডিসকাউন্ট যদি খবৰ ইত্যাদি চাই আহে 1 লাখ টকা ডিসকাউন্ট 1 লাখ টকা ডিসকাউন্ট পাই যাব ওকে ঠিক আছে এতিয়া এইখনৰ পৰা দি আছো বলেৰো এটো বলেৰো আপোনাৰ 2019 ৰ হয় প্ৰাইস ৰাখিছো আমি 450 না আৰু এয়া এক্সপ্ৰেছ মেজিক এক্সপ্ৰেছ কোন আমি প্ৰাইস ৰাখিছো অনলি 120 আৰু এয়া 1700 নেকি এটো ইউদ্দা হয় 4x4 মডেল আপোনাৰ 2024 ৰ প্ৰাইস এটো প্ৰাইস ৰাখিছো আমি 350 এনে নতুন লব গলে আপোনাৰ 12-13 লাখ টকা লাগে এখন হল DI 207 DI হয় এখন আমি প্ৰাইস ৰাখিছো 250 এবিলাক সব ফাইনান্সৰ দাম দেই এয়া গভৰ্নমেন্ট অফ ইন্ডিয়া মানে সরকারি ডিটি এখন বলেৰো প্ৰাইভেট কার হয় এটো আমি প্রাইস রাখা হইছে 550 কিমান মডেল 23 এয়ার 207 DI হয় এটো আপনার 19 মডেলৰ হয় এটো আমি 250 লৈ ৰাখিছো আচ্ছা গতিকে মডেল পাতি কি আছে বাকি আপোনালোকে আহি পেলাই ভাঙি চাই লব ধুনিয়াকে এয়া জেসিবি আছে জেসিবি আছে বুল কোম্পানিৰ হয় আচ্ছা এটো বুলৰ হয় এটো আমি ৰাখিছো 12 লাখ
12 লাখ। এইটো আপোনাৰ নতুন ল'ব গ'লে 36 লাখ লাগে। আচ্ছা ট্ৰেক্টৰ এখন ট্ৰেক্টৰ আছে আপোনাৰ 2019 অ এইটো আমি Farm দাম Track। পাৱাৰ ফাৰ্ম ট্ৰেক হয়। অ এইটো আমি দাম ৰাখিছো 2 লাখ। 2 লাখ 2 লাখ টকা 35 DI ফাৰ্ম ট্ৰেক এইটো মহিন্দ্ৰা হয় একচুয়ালি ব্ৰ্যান্ডটো মহিন্দ্ৰা হয়। এইটো ফাৰ্ম শক্তিমান যেটো ফাৰ্ম হেৰি বুলি কয় শক্তিমান বুলি কয়। এখন আমি প্ৰাইস ৰাখিছো 180 1,80,000 1,80,000 এখন এখন যেনেকা আছে এনেকৈ নিব লাগিব যেনেকা আছে তেনেকৈ থাকিব। এইটো আমি ৰাখিছো ম্যাক্সিমাম 170। আচ্ছা মানে অকশনৰ প্ৰাইস কৈছো এয়া এয়া ৰাখা হৈছে আপোনাৰ 2 লাখ 2 লাখ এখন 220 সোনালিকা এখন এইটো মহিন্দ্ৰা ট্ৰেক ষ্টাৰ এইটো 170। আচ্ছা এখন হল সোনালিকা 18 মডেলৰ হয়। এইটো 220 ৰাখা হৈছে। সব ৰানিং আছে না সব ৰানিং হয় সব ৰানিং আছে বাকি বডি যি আছে তেনেকৈ নিব লাগিব আপোনালোকে হয় যি যেনেকা আছে যেনেকা তেনেকৈ পাব। কাগজ পাতি আমি ফাইনান্সৰ পৰা যেটো এনওসি দিব লাগে অকশন লেটাৰটো এইটো আমি দি দিম এটু জেড যি লাগে ইহঁতে নিজে গৈ পেলাই ফাইনান্সৰ হেৰিটো ট্ৰান্সফাৰ কৰি ল'ব পাৰিব। এইখনো ৰাখা হৈছে 220 সোনালিকা। আচ্ছা টিয়াগো প্ৰাইভেট কাৰ হয় 2019 গাড়ী হয়। এইটো আমি প্ৰাইস ৰাখিছো আপোনাৰ 320। আচ্ছা এখন এপিসিটি ইলেকট্রিক ভেহিকল। আচ্ছা ইভি ইলেকট্রিক ভেহিকল হয় আপনার 2023 লাস্টৰ হয়। একদম গুড কন্ডিশন হৈ আছে রানিং কন্ডিশন হয়। এইটো আমি প্রাইস ৰাখিছো 160। আচ্ছা এখন হল আপনার এইটো ইভি হয়। এইটো ৰাখিছো আমি 120 রাখা হৈছে কিন্তু কোম্পানিৰ হেৰিৰ মতে 80,000 হলে এৰি দিয়া হ'ব। আচ্ছা ঠিক আছে এইখনো আপনার হেৰি থুকরাল বুলি এটা কোম্পানি আছে ইভি হয় এইটো ইভি হয়। এইটো ৰাখা হৈছে 130। আচ্ছা এতিয়া আমি ট্ৰাক দেখুৱাম। এয়া চাওক আপোনালোকে ট্ৰাক হয়। ট্ৰাকখনো আৰু এটা ফেচিলিটি কোম্পানি পৰা এতিয়া নতুনকে হেৰি কৰিছে। ধৰক যিমান টকা ট্ৰাকখন ল'ব ইমান টকা দি কোনো এনে কাস্টমাৰ আছে ধৰক একেলগে দিব নোৱাৰিব 10 লাখ 15 লাখ টকা। এইটো আমি মিনিমাম এটা ডাউন পেমেন্ট লৈ পেলাই আমি রিফাইন্যান্স আকৌ ফাইনান্সৰ পৰা কৰি দিয়া যায়। আচ্ছা যেনেকে ধৰক 15 লাখ টকা গাড়ী এখন ট্ৰাক এখন ল'লে সি ধৰক 3 লাখ বা 4 লাখ টকা ডাউন পেমেন্ট দিলে বাকিখিনি আমি রিফাইন্যান্স কৰাই দিম। রিফাইন্যান্স হ'ব ট্ৰাকৰ ক্ষেত্ৰত ফাইনান্স হৈ যাব। ট্ৰাকৰ ক্ষেত্ৰত ফাইনান্স হৈ যাব। আচ্ছা বাকি কেছত নিব লাগিব। বাকি দিন সৰু সৰু গাড়ী এইবিলাক কেছত যাব। যিমান ট্ৰাক আছে সেম তেনেকৈ এইটো টাটা হয়। এইটো এইবিলাকৰ দাম ৰাখিছো আগৰ যেটো দেখালো এইটো দাম ৰাখিছো আমি 12 লাখ টকা। আৰু এইখনো ৰাখা হৈছে সেম 12 লাখ টকা। বাইকো আছে না বাইকো আছে ইমান নেদেখা আৰু বাইক যি আছে এইটো এপ্ৰক্সিমেট ধৰক এভাৰেজ মিলাই কৈছো আৰু 40,000 এর ভিতৰত তেনেকৈ মিলাই মেল ল'ব পাৰিব। আচ্ছা সব নতুন 24 গাড়ী সব 24 গাড়ী সব 24। এয়া হল টাটাৰ হেৰি হয় 18-16 হয়। এইখনো শ্ৰীৰাম ফাইনান্সৰ হয়। এইখন আমি দাম ৰাখি দিছো 15 লাখ। আচ্ছা 19-16 এয়া 19-16 খনৰ দাম ৰাখা আছে আপোনাৰ 16 লাখ। যদি তেনেকৈ ভিডিও চাই আহে তেনে ডিসকাউন্ট পাবই আৰু রিফাইন্যান্সটো अवेलेबल আছে। আচ্ছা এটো গুৱাহাটী নাম্বাৰ 19-16 কিমান? গুৱাহাটী নাম্বাৰো সেম 15 লাখ ৰাখা হৈছে। যদি ভিডিও চাই আহিলে এটা ডিসকাউন্ট পাব কিন্তু রিফাইন্যান্স अवेलेबल রিফাইন্যান্স পাব। আচ্ছা নগাঁও নাম্বাৰ এটো 18-16 নগাঁওৰ নাম্বাৰটো আপোনাৰ সেম দামে আছে। এইটো আপোনাৰ 24 এক সেকেন্ড এইটো নহয় এইটো এতিয়ালৈকে অপশনত আহা নাই। আচ্ছা এইখন আহিছে T.16 হয়। এইটো আলট্ৰা হয়। এইটো ৰাখা আছে আপোনাৰ 16 লাখ। আচ্ছা এয়া অশোক লেলেন এটা অশোক লেলেন বহুতে মানে কি বিচাৰে সুধি থাকে কেই ফুটি হয় ফুটটো বেছি বিচাৰে যে 20 ফুটি 18 ফুটি বা 22 ফুটি। এইটো হল একচুয়ালি 20 ফুটি হয়। এইটো কোম্পানিৰ ৰাখা আছে 15 লাখৰ কিন্তু 2 লাখ বা 2.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন পাই যাব। বাকি ফাইনান্স হয়। শেষ হোৱা নাই আৰু বাকি আছে দেখুৱাই দি আছো। এখন আছে আইচাৰৰ আইচাৰ কি 407 নেকি? নাই আইচাৰ এইটো 2059 কিমান? এইটো 12 ফুটিয়া হয়। এইটো মেঘালয় ষ্টেচন হয় কিন্তু কাগজৰ সব আপ টু ডেট আছে। কিমান? এইখন আমি দাম ৰাখিছো 9 লাখ টকা। আচ্ছা এইখন ডাস্টাৰ এইখন ডাস্টাৰ হয়। একচুয়ালি ডাস্টাৰখন আমাৰ অলৰেডি বুক হৈ গল মানে বুক মানে কিমান মডেল লাস্ট অকশনত হৈ গল। এইটো হল আপোনাৰ 19 এইটো বুকিং হৈ গল এইটো সেল হৈ গল সেলে একচুয়ালি 220 সেল হৈছে। আচ্ছা 19 এইখন আপনার হল ট্রিবার। এইখনো আমার 28 তারিখে কিন্তু অকশন আছে। হ্যাঁ এই 28 তারিখ প্রত্যেক মাহত কিন্তু 3বার অকশন হয়। আচ্ছা আচ্ছা তে এই মাহতো লাস্ট অকশন আছে 28 তারিখত। 28 তারিখ অকশনত যাব। একটু দাম রাখা আছে 320। আচ্ছা এইখনো আপনার ইউদ্ধা হয় 2024 4x4
4x4 হয়। এখন দাম রাখা আছে 380। এখন এখন হল মহিন্দ্রা জিতু, অ এখনো আপনার 19 মডেলের হয়, গোলাঘাট রেজিস্ট্রেশন। এখন আমি দাম রাখি থইছি 220। আচ্ছা এখন ইন্ট্রা V10 এটা হল ইন্ট্রা V10, হুম সব কিন্তু রানিং কন্ডিশন হয়। এইটো ইন্ট্রা V10 তো আমি দাম রাখি থইছি 320। আচ্ছা এখন এস গোল্ড এটা হল এস গোল্ড, এইটো 23 আচ্ছা মডেল। প্রাইস এইটো 23 মডেল পেট্রোলের হয়। এখন দাম রাখা আছে আপনার 280। আচ্ছা এখন আর এখন 207 DI, এইটো 18 মডেলের হয়, এইটো দাম রাখা আছে 180। আচ্ছা এখন এখন হল সুপার কেরি, টার্বো মারুতি হুম। সুপার কেরি হয়। হুম। এইটো মার্কেটত ভাল হেৰি আছে, এইটো দাম রাখা আছে 320। আচ্ছা এখন এইখনো আপনার হল যেনেকা আছে 207 এনেকাই। DI, হ্যাঁ এখন দাম রাখা আছে আপনার 170। আচ্ছা এখন এইটো হল ইউদ্দা হ্যাঁ 24 হ্যাঁ মডেল, 4x4 হয়। হ্যাঁ এইটো আপনার হিলস এরিয়ার কারণে বহুত ভাল। হুম। এইটো রাখা আছে 350। এখন ইন্ট্রা V20 এইটো হল ইন্ট্রা V20 দাম রাখা আছে 350। আচ্ছা এখন দেখুৱাইছিলো ন এইবিলাক দেখা Power হৈছিল। free। দেখুৱাইছো অ। এতিয়া এইখিনি একেবাৰে কৈ দিয়ক কিমান আৰু যোনবিলাক আপোনাৰ ইভি দেখুৱাই আছো যে, হ্যাঁ এইবিলাক L5 আৰু L3 মাজত থাকে তো। L5 বিলাক এপ্ৰক্সিমেট 1.5 লাখৰ ভিতৰত এভাৰেজ এটা ৰাখি দিছো। ওকে আৰু L3 বিলাক যিমান আছে, হ্যাঁ L3 এইটো L3 হয়, অ, বেটাৰী L3 চাৰিটা বিলাক বেটাৰী থাকে। এইবিলাক এভাৰেজ যদি এনেকুৱা আছে বেপাৰীহঁতে ডাইৰেক্ট লৈ যায়, হ্যাঁ এবাৰে যদি মিলাই লৈ লয় 70 কৰি হলে গোটেইখিনি একেলগে দি দিম। একেবাৰে না একেবাৰে দি দিম। চিংগল পাৰ্ট পাৰ্ট কৰি ল'ব পাৰে, হুম কিন্তু একেলগে বহুতে লয়, আচ্ছা এক লগত বেপাৰীহঁতে লৈ লয়।